ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ চনৰ মাৰ্চ মাহৰ ১২ তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি আৰু শুক্লা ত্ৰয়োদশী তিথি থাকিব আজি ৰাতিপুৱা ৯:২৯ পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্দশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব বৃহস্পতিবাৰে মধ্যৰাতি ৪:০৪ পৰ্যন্ত। তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৭:১৪ পৰা ৯:৩৫ পৰ্যন্ত, আকৌ 11:০৯ পৰা 3:০৫ পৰ্যন্ত, আকৌ 4:৩৯ পৰা 6:১৫ পৰ্যন্ত, আকৌ 6:৫০ পৰা 8:৪২ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:৪০ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:২৬। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কোনো বিশেষ ব্যক্তিৰ সৈতে আপোনাৰ গুৰুতৰ বিষয় আলোচনা কৰাৰ সময়ত আপুনি আগবঢ়োৱা শক্তিশালী দিশবোৰৰ শলাগ ল'ব আৰু সেই দিশবোৰৰ আৰু অধিক আপোনালোকৰ আলোচনাৰ মাধ্যমেৰে সুফল লাভ কৰিব। পঢ়া শুনাৰ বাবে কষ্ট কৰা ছাত্ৰ ছাত্ৰীসকলে ভাল ফলাফল পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভো কৰিব পাৰিব। আপোনাৰ দৈনন্দিন ব্যস্ততাপূৰ্ণ ৰুটিনত আপুনি কিছু সময় উলিয়াই শিথিলতা আৰু আনন্দৰ বাবে উলিয়াই লওক। ইয়াৰ ফলত আপুনি শিথিলতা অনুভৱ কৰিব। ভুল বুজাবুজিৰ বাবে ঘনিষ্ঠ আত্মীয় বা সম্পৰ্কৰ লগত তৰ্ক হোৱাৰ সম্ভাৱনা আছে, গতিকে আপুনি আজি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰচেষ্টা কৰিব লাগিব। মনত ৰাখিব যে খৰখেদা আৰু অতি উৎসাহেৰে লোৱা সিদ্ধান্তবোৰে আপোনাক ক্ষতি কৰিব, গতিকে আপোনাৰ সিদ্ধান্তবোৰ শান্তিপূৰ্ণভাৱে ল'বলৈ যত্ন কৰিব। আৰু কামৰ পৰাও বিৰতি লৈ নিজকে ৰিচাৰ্জ আৰু সতেজ কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ভ্ৰমণ আদি কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰত কাম বেছি হ'ব, কিন্তু খৰখেদাকৈ কাম কৰাৰ পৰিৱৰ্তে গুৰুত্ব সহকাৰে আৰু সাৱধানে কামবোৰ কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা যাব। আৰু লাভৰ সলনি খৰচৰ পৰিস্থিতি হ'ব পাৰে, গতিকে সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব। আৰু ৰিয়েল ষ্টেটৰ সৈতে জড়িত লোকসকলে কিছু লাভজনক চুক্তিও আজি লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ আৰ্থিক উন্নতিও দেখা পাব। কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে কিছু সকাহ অনুভৱ কৰিব। ঘৰৰ পৰিৱেশ সুষম কৰি ৰাখিবলৈ হ'লে আপোনাৰ প্ৰচেষ্টা উপযুক্ত হ'ব। আৰু ৰাতিৰ আহাৰ বা মনোৰঞ্জনৰ কাৰ্যসূচী ঘৰতে যদি আয়োজন কৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ সকলো সদস্যৰ মাজতে কিছু মধুৰতা দেখা পাব। প্ৰেমৰ সংগীৰ সৈতেও আজি আপোনাৰ সাক্ষাৎ হ'ব আৰু এই সাক্ষাৎ আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। আৰু আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। খাদ্য খোৱাৰ ক্ষেত্ৰত গাফিলতি হ'লে আপোনাৰ হজম শক্তি বিঘ্নিত হ'ব পাৰে, গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু লগতে কোনো ধৰণৰ নেতিবাচক কাৰ্যত আপুনি জড়িত নহ'ব। পাৰিলে আপুনি যোগাসনত ধ্যান দিয়ক, ইয়াৰ ফলত আপুনি সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়ালৰ সৈতে জড়িত এটা বিশেষ বিষয় আজি পাৰস্পৰিক সন্মতি সাপেক্ষে সমাধান কৰিব পাৰিব। আৰু যদি আপুনি ঘৰৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তন সম্পৰ্কীয় কিবা পৰিকল্পনা কৰি আছে তেনেহ'লে আজি ইয়াৰ ওপৰত কাম কৰাৰ বিষয়ে আলোচনা কৰিব পাৰে আৰু ইয়াৰ ফলাফল ভাল হ'ব। গতিকে ঘৰৰ ক্ষেত্ৰত কিছু আজি গুৰুত্ব দিবলৈ আপুনি যত্ন কৰিব লাগিব। যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰীসকলে নিজৰ কামত মনোনিৱেশ কৰাটো এই মুহূৰ্তৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব, অন্যথা অসাৱধানতাৰ বাবে আপোনালোকৰ নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে। আৰু অসাৱধানতা আৰু এলাহৰ বাবে আপুনি আজি কিছু কামত আবদ্ধ হৈ পৰিব পাৰে, গতিকে এইবোৰ স্বভাৱ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। নিজৰ গুৰুত্বপূৰ্ণ বস্তুৰ নথি পত্ৰ নিজেই যত্ন লওক, আনৰ ওপৰত নিৰ্ভৰ নকৰিব, অন্যথা এইবোৰ হেৰুৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ৰ লগত জড়িত সমস্যা আজি হ'ব পাৰে। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিব গৈ আছে তেনেহ'লে প্ৰথমে সেই সম্পৰ্কে সঠিক তদন্ত কৰি লওক, তাৰপিছতহে আপুনি নতুন কামৰ ক্ষেত্ৰত আগবাঢ়িব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ লোকচানৰ সন্মুখীন কৰিব লগা নহয়। আৰু বৰ্তমান সময়ত যদি আপোনাৰ তথ্য ভালদৰে পোৱা নাই তেনেহ'লে কিছুদিন পিছত আপুনি নতুন কাম আৰম্ভ কৰাটো গুৰুত্ব দিয়ক।
আমদানি ৰপ্তানি কামত আজি বেছি বিনিয়োগ নকৰিব, অন্যথা আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক কিছু ক্ষতিও হ'ব পাৰে। কৰ্মৰত পেছাদাৰীসকলে শিথিল আৰু সকাহ অনুভৱ কৰিব, কাৰণ তেওঁলোকৰ কাৰ্যালয়ৰ কাম কিছু লঘু অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত থকা মতাদৰ্শগত মতানৈক্য দূৰ হ'ব আৰু পৰিয়ালত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতা আহিব আৰু প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব, আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। অত্যাধিক কঠোৰ পৰিশ্ৰমে আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে, গতিকে স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হোৱাৰ বাবে আপুনি উত্তেজিত অনুভৱ কৰিব আৰু বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত আৱেগিক মোহ বাঢ়িব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত আজি ভাল প্ৰতিফলন দেখা পাব। আপুনি হয়তো তেওঁলোকক আজি সহায় কৰিব লগা হ'ব পাৰে আৰু ই আপোনাক নিশ্চিতভাৱে সুখ কঢ়িয়াই আনিব। গতিকে অন্যক সহায় কৰাটো ভাল, কিন্তু আপোনাৰ সামৰ্থ্য অনুসৰি কৰিবলৈ যত্ন কৰিব, অন্যথা নিজে সমস্যাত জড়িত হৈ পৰিব। আজি এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত কিছু পৰিৱৰ্তনো দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পৰিয়াল আৰু অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো তেওঁলোকৰ বাবে সহায়ক হ'ব। আপোনাৰ পাৰিবাৰিক বিষয়ত আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনাৰ পৰিয়ালৰ যিসকল জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ পৰা পৰামৰ্শ লওক, আপোনাৰ পাৰিবাৰিক সমস্যা নাইকিয়া হ'ব ধৰিব। নেতিবাচক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াও আজি হ'ব পাৰে, গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু কোনো কাৰণতে আপুনি বিচলিত হৈ নপৰিব। ব্যৱসায়ত লেনদেন কৰাৰ সময়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ কৰ্মচাৰীৰ বাবে আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে তেওঁলোকৰ ওপৰত নজৰ ৰাখিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপোনাৰ কৰ্মস্পৃহা তেওঁলোকৰ বৃদ্ধি কৰিবলৈ যত্ন কৰিব। খং নিয়ন্ত্ৰণ কৰি ৰাখিলে আজি আপোনাৰ কোনো ধৰণৰ বাদ বিবাদে দেখা নিদিয়ে আৰু শান্তি আৰু ধৈৰ্যৰে পৰিৱেশবোৰ স্বাভাৱিক কৰি তুলিবলৈ আপুনি সক্ষম হ'ব। বজাৰ সম্পৰ্কীয় কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰতিফলন দেখা পাব। পৰিয়ালৰ লগত সঠিক সমন্বয় আৰু মৰমৰ আচৰণ থাকিব আৰু ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাটো আপোনালোকৰ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি কিছু মধ্যমীয়া ফলাফল দিব, গতিকে আজি প্ৰেমৰ সম্পৰ্কত বেছি আপোনালোকে উত্তেজিত হোৱাটো আপোনালোকৰ বাবে বেয়া হ'ব। আজি আপুনি সাৱধানে গাড়ী চলাবলৈ যত্ন কৰিব। বতৰৰ বিৰূপ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ হ'লে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি অতি সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিগত আৰু পাৰিবাৰিক কামৰ সন্দৰ্ভত উৎসাহ আৰু উত্তেজনা দুয়োটাই থাকিব। পাৰিবাৰিক সম্পৰ্কত থকা মতানৈক্যৰ সমাধানৰ প্ৰচেষ্টা আপোনাৰ সফল হ'ব আৰু ইয়াৰ ফলত ঘৰৰ পৰিৱেশো ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে সাক্ষাৎকাৰ বা কেৰিয়াৰ সম্পৰ্কীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি ৰাখিব লাগিব আৰু ইয়াৰ ফলত তেওঁলোকে কিছু ভাল প্ৰতিফলন দেখা পাব। ওচৰ চুবুৰীয়াৰ মাজত কিছু বিসংগতি হ'ব পাৰে, গতিকে আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে শান্তভাৱে তেওঁলোকৰ সৈতে লেনদেন কৰিবলৈ যত্ন কৰিব আৰু যিকোনো পৰিস্থিতিতে খং উঠাৰ পৰা বিৰত থাকিব আৰু যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে ল'বলৈ যত্ন কৰিব। নিজৰ স্বভাৱত নমনীয়তা আনিলে আপুনি আজি সকলো ক্ষেত্ৰতে ইতিবাচকতা দেখিব আৰু এই সময়ত আপোনাৰ বহু খৰচ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কিছু মানসিক চাপ বৃদ্ধি পাব পাৰে, গতিকে খৰচ নিয়ন্ত্ৰণ কৰিবলৈ অলপ যত্ন কৰিব। এজন জ্যেষ্ঠ সদস্যৰ পথ প্ৰদৰ্শন ব্যৱসায়ত সহায়ক হ'ব আৰু নতুন কামৰ পৰিকল্পনাত গুৰুত্ব সহকাৰে কাম কৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। গতিকে এই দুয়োটা ক্ষেত্ৰতে আপুনি অলপ সতৰ্কৰে আৰু আগ্ৰহেৰে আগবাঢ়ক। অংশীদাৰিত্ব পৰিকল্পনা কৰা লোকসকলে আজি উপযুক্ত সময় হয় তেওঁলোকৰ পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ আগ্ৰহ প্ৰকাশ কৰিলে ভাল হ'ব আৰু কিন্তু আপোনালোকে অংশীদাৰসকলৰ লৈ একেলগে আপোনালোকে আগবাঢ়িলে আপোনালোকৰ ব্যৱসায়ত ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলে নিজৰ কাম সযতনে কৰিব লাগিব, কিবা ভুল হোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ ভুলৰ বাবে তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা কিছু কটু কথা শুনিব লগাও হ'ব পাৰে, গতিকে আজি আপুনি কাম কৰোঁতে অলপ সাৱধান হ'ব। ঘৰৰ পৰিৱেশ সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰত ভাল প্ৰতিফলন দেখিব আৰু সকলো সদস্যৰ লগতে আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ পাৰিবাৰিক অনুমোদন লাভ কৰাৰ বাবে আজি উত্তম সময়, গতিকে আজি আপোনালোকে প্ৰস্তাৱ দিব পাৰে। ইতিবাচক মনোভাৱ ৰাখক আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক, ইয়াৰ দ্বাৰা আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ অনুভৱ কৰিব পাৰিব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ কাম সম্পূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক চাপ আজি নাইকিয়া হ'ব। বজাৰত আবদ্ধ হৈ থকা ধন উদ্ধাৰৰ বাবে আজি ভাল সময়, গতিকে এই ক্ষেত্ৰতো প্ৰচেষ্টা কৰক। আপুনি নিশ্চিতভাৱে এইবোৰ আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানৰ পৰাও ভাল খবৰ পোৱাৰ পিছত আজি আপুনি সুখী অনুভৱ কৰিব আৰু ইয়াৰ পৰাও আপোনাৰ ইতিবাচকতা বৃদ্ধি পাব। নেতিবাচক লোকে আপোনাৰ ব্যক্তিগত জীৱন আৰু পৰিয়ালত বাধাৰ সৃষ্টি কৰিব নিদিব, কাৰণ এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ পৰিব। সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁলোকক সহযোগিতাৰ প্ৰয়োজন আছে, গতিকে তেওঁলোকক সহযোগিতা আগবঢ়াওক। তেওঁলোকৰ অতি সোনকালে সমস্যাবোৰ নাইকিয়া হ'ব। খং আৰু ক্ৰোধৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযমেৰে যিকোনো প্ৰতিকূল পৰিস্থিতি চম্ভালিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ যিবোৰ বেয়া পৰিস্থিতি আছিলে সেইবোৰত আপুনি শক্তি অনুভৱ কৰিব আৰু সেইবোৰ নাইকিয়াও হ'ব। ব্যৱসায়িক ব্যৱস্থাত কোনো ধৰণৰ গাফিলতিৰ অনুমতি নিদিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচানৰ সন্মুখীন কৰিব লগাও হ'ব পাৰে। কাৰখানা উদ্যোগ আদিৰ লগত জড়িত ব্যৱসায়ত কিছু নতুন কাম আৰম্ভ কৰাৰ সম্ভাৱনা আছে আৰু এনে কৰিলে আপোনাৰ কিছু ভাল প্ৰতিফলন দেখাও পাব। আপোনাৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰে আজি আপোনাক উল্লাসিত কৰিব আৰু ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈও আপুনি কিছু শক্তি অনুভৱ কৰিব। নিয়োজিত লোকসকলে ক্লায়েণ্টৰ সৈতে লেনদেন কৰাৰ সময়ত কিছু ভুল হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে কামৰ ক্ষেত্ৰত আজি সতৰ্ক হ'ব। কোনো ধৰণৰ গাফিলতি আপোনালোকক ক্ষতিৰ সন্মুখীন কৰাব পাৰে। ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি কিছু নেতিবাচক হ'ব পাৰে। আৰু যুৱক যুৱতীসকলৰ প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ আৰু মান্য হৈ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকে কিছু সকাহ অনুভৱো কৰিব। বৰ্তমানৰ বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলক। এলাৰ্জি আৰু কাহ চৰ্দি আদি অভিযোগ থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি আপোনাৰ যিকোনো সমস্যা সমাধানত আপোনাৰ পৰিয়ালৰ সদস্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু এই দেখি তেওঁলোকৰ প্ৰতি কিছু ভাল ভাবো উদয় হ'ব। আজি আপোনাৰ নতুন বাহন ক্ৰয় কৰাটো আপোনালোকৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে আজি কিছু সকাহ আৰু আনন্দ অনুভৱ কৰিব। লগতে ধন আৰু শক্তিৰ সঠিক ব্যৱস্থাপনা কৰিলে আপুনি কোনো সমস্যাৰ পৰা আজি মুক্ত হ'ব পাৰে। আৰু ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা আজি আপোনাৰ ঘৰতে অনুষ্ঠিত হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আজি সুসংগঠিত হৈ থাকিব। আৱেগেৰে কঢ়িয়ালৈ ফুৰি আপুনি কোনো গুৰুত্বপূৰ্ণ বিষয় কাৰো লগত শ্বেয়াৰ নকৰিব, অন্যথা ইয়াৰ ফলত আপোনাৰ কোনোবাই অন্যায় সুবিধাও ল'ব পাৰে। আৰু যিকোনো অসুবিধাৰ সৃষ্টি হ'লে আজি নিজৰ স্বভাৱক শিথিল কৰি ৰাখিবলৈ যত্ন কৰিব, ইয়ে আপোনাক আগুৱাই যাবলৈ শক্তি প্ৰদান কৰিব। শিশুৰ সৈতে জড়িত কিছু আপোনালোকৰ সমস্যা দেখিলে তেতিয়াহ'লে আপোনালোকে সহায় কৰিব লাগিব আৰু তেতিয়াহে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। ব্যৱসায়ৰ লগত জড়িত ভ্ৰমণৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে ডাঙৰ অৰ্ডাৰ পোৱাৰো সম্ভাৱনা থাকিব। আৰু লগতে আজি আপোনালোকে সাৱধান হ'ব লাগিব যাতে আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাবোৰ প্ৰকাশিত নহয়, অন্যথা আপুনি প্ৰতাৰিত হ'ব পাৰে। আপোনাৰ কিছু সময় বিপণন সম্পৰ্কীয় কামতো খৰচ কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলতো আপুনি বিপণন ক্ষেত্ৰত কিছু লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিৰ ক্ষেত্ৰত আপুনি নিজৰ লক্ষ্যত বহুত গুৰুত্ব দিব লাগিব, অন্যথা আপোনাৰ কিছু আজি বেয়া প্ৰভাৱ পৰিব পাৰে। ঘৰত সুখৰ পৰিৱেশ থাকিব আৰু পৰিয়ালৰ ব্যস্ততাও আপোনাৰ ভাল হৈ থাকিব। ইয়াৰ ফলত আপুনি পৰিয়াল ব্যৱস্থাটো ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ সকলো সদস্যৰ মাজতে ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি কিছু নেতিবাচক হৈ থাকিব, গতিকে আজি প্ৰেমৰ সম্পৰ্কত কিছু দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বৰ্তমান বতৰৰ নেতিবাচক প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু স্বাস্থ্য সুৰক্ষাৰ নীতি নিয়মবোৰ মানি চলিব আৰু এটা পদ্ধতিগত ৰুটিন বজাই ৰাখিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি চৰকাৰী কোনো বিষয় জটিল হ'লে সিদ্ধান্ত আপোনাৰ পক্ষত আহিব পাৰে আৰু ইয়াৰ ফলত আপুনি আজি বিষত সকাহ অনুভৱো কৰিব। শুভ কামৰ পৰিকল্পনা আজি আপোনাৰ ঘৰত হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি আধ্যাত্মিকতা অনুভৱ কৰিব। যিকোনো কাম কৰাৰ আগতে নিজৰ বিবেকৰ কথা শুনক, নিশ্চিতভাৱে আপুনি সমাধান পাব। আৰু যদি আপুনি যাত্ৰা কৰি আছে তেনেহ'লে আপোনাৰ লাগেজ আৰু খাদ্যৰ বিশেষ যত্ন ল'ব লাগিব, অন্যথা আপোনাৰ লাগেজ বা আপোনাৰ বস্তু হেৰুৱাব পাৰে। পৰিয়ালৰ এজন সদস্যৰ জেদী আৰু হঠকাৰী মনোভাৱে আপোনাৰ বাবে বিপদৰ সৃষ্টি কৰিব, গতিকে সঠিক অনুশাসন বজাই ৰাখক
আৰু আপুনি সুসংগঠিত হৈ থাকিব। লেনদেনৰ ক্ষেত্ৰতেও আজি আপুনি খৰখেদা নকৰিব। শান্তিভাৱে আপুনি আগবাঢ়ি গ'লে এই ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব লগা নহয়। ব্যৱসায়ত বৰ্তমানৰ সময় অনুযায়ী কামৰ ব্যৱস্থা সলনি কৰিব লাগিব পাৰে আৰু আপুনি সলনি কৰিলে আপুনি ভাল প্ৰতিফলন দেখা পাব আৰু যন্ত্ৰপাতি আৰু লোহাৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক সাফল্য লাভ কৰিব। আমদানি ৰপ্তানি ব্যৱসায়ত বেছি বিনিয়োগ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে আৰু অফিচত কাম কৰাৰ সময়ত আপুনি নিয়োজিত লোকসকলে আজি কিছু গুৰুত্ব দিব লাগিব কৰ্মত, অন্যথা আপোনালোকৰ কৰ্মত কিছু গাফিলতিৰ ফলত আপোনালোকৰ নিজৰ লোকচান হ'ব পাৰে। বিবাহিত জীৱন আজি সুখী হ'ব, কিন্তু পত্নীৰ অনুভৱক আওকাণ নকৰিলে আপোনালোকে কিছু ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব। বদহজম পেট বা যকৃতৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে, গতিকে খাদ্য লঘু আৰু ঋতু অনুসৰি ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিব আৰু মাজে সময়ে আপোনালোকে পৰীক্ষা নিৰীক্ষা কৰোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ যদি আপুনি কোনো সিদ্ধান্ত লোৱাত বিভ্ৰান্ত হয়, তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ আৰু নিৰ্দেশনা অনুসৰণ কৰক। ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। যদি চৰকাৰী বিষয়ত এটা আবদ্ধ হৈ আছে, তেনেহ'লে তাৰ ফলাফল আপোনাৰ পক্ষত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। অসাৱধানতা আৰু এলাহ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ কামত আজি ইতিবাচকতা দেখা পাব। টকাৰ বিষয়ত কাকো অন্ধভাৱে বিশ্বাস নকৰিব, অন্যথা আপোনাৰ আজি ক্ষতি হ'ব পাৰে আৰু অপ্ৰয়োজনীয় খৰচ কমাবলৈ আজি যত্ন কৰক, অন্যথা বাজেটো খেলিমেলি হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত অধিক মনোযোগ দিলে তেওঁলোকে ভৱিষ্যতে কিছু ভাল প্ৰতিফলন দেখিব পাব। ব্যৱসায়ত লাভজনক পৰিস্থিতি আপোনালোকৰ থাকিব আৰু ই এক লাভজনক চুক্তিও আপোনাক আজি প্ৰদান কৰিব। সম্প্ৰসাৰণৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব সহকাৰে কাম কৰাৰ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায় বৃদ্ধি হোৱাটো সক্ষম হ'ব। বিপণন আৰু জনসংযোগৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা থাকিব। ইয়াৰ ফলত আপোনালোকৰ চুক্তি আদি পোৱাৰো সম্ভাৱনা বাঢ়িব। সহকৰ্মীসকলৰ সহায়ত কাৰ্যালয়ৰ কাম সময়মতে সম্পূৰ্ণ কৰিলে নিয়োজিত লোকসকলে কিছু ভাল প্ৰতিফলন দেখিব আৰু তেওঁলোকৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ মাজত বিবাদৰ সৃষ্টি হ'ব পাৰে, গতিকে নেতিবাচক কথাবোৰক বেছি গুৰুত্ব নিদিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু অতিৰিক্ত বৈবাহিক প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখিব, অন্যথা আপোনালোকৰ পৰিয়াল ব্যৱস্থাত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গেছ আৰু এচিডিটিৰ সমস্যাই আপোনাক আজি কিছু অসুবিধা দিব পাৰে, গতিকে লিভাৰ সংক্ৰান্তীয় পৰীক্ষা নিৰীক্ষাবোৰ কৰাই থাকক আৰু দৈনন্দিন কাম কাজ সম্পূৰ্ণৰূপে সংঘটিত কৰি ৰাখিব আৰু লগতে আপোনালোকে সুষম খাদ্য খাবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 4। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি বহু ধৰণৰ কামত আপুনি অৰিহণা যোগাব আৰু আপোনাৰ ব্যক্তিত্ব মানুহে শলাগ ল'ব। ফোন কলৰ জৰিয়তে আজি ভাল খবৰ আপুনি লাভ কৰিব, যাৰ ফলত আজি আপোনাৰ দিনটো সুখেৰে পাৰ হ'ব। যুৱক যুৱতীসকলে খৰখেদা কৰাৰ পৰিৱৰ্তে শান্তভাৱে আৰু চিন্তাশীলভাৱে নিজৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব আৰু কামবোৰো সহজ হৈ পৰিব। যিকোনো কামত নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি চলক। আনক অন্ধভাৱে বিশ্বাস কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু যুৱক যুৱতীসকলে যিকোনো সমস্যাৰ সন্মুখীন হ'লে নেতিবাচক চিন্তাক আধিপত্য বিস্তাৰ কৰিব নিদিব। নিজৰ ভিতৰত ইতিবাচকতা আনিব আৰু আগবাঢ়ি যাব। কোনো যদি বাধাৰ সন্মুখীনো হয়, তেনেহ'লে সেইবোৰ নেওচিবলৈ আপুনি বিশেষ প্ৰচেষ্টা কৰিলে সেইবোৰো আপুনি ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ লেনদেন সম্পৰ্কীয় বিষয়তো অসাৱধান নহ'ব, অন্যথা আপোনাৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক পৰিকল্পনা ৰূপায়ণৰ বাবে এইটো এটা অনুকূল সময়, গতিকে ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি গুৰুত্ব দিয়ক আৰু আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ পৰা আপুনি সহায় লাভ কৰিব, যাৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰভাৱ পৰিব। যদি কোনো ক্লায়েণ্টৰ বা গ্ৰাহকৰ সৈতে তৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহ'লে অলপ শান্ত হৈ থাকিব আৰু কামটোত নিজৰ কামবোৰ অতি সাৱধানে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সুনাম অটুট থাকিব। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কৰ প্ৰতি গুৰুতৰ আৰু সৎ হ'ব লাগিব। এনে কৰিলেহে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব। গেছ আৰু কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবলৈ হ'লে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব আৰু আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ আজি বহুদিন ধৰি বাকী থকা কাম এটা সম্পূৰ্ণ কৰাত আপুনি সফল হ'ব আৰু ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে কিছু সুস্থ অনুভৱ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু অভিজ্ঞতা পালন কৰিলে আপোনাৰ বাবে উপকাৰী কিছু সময় আহিব আৰু জীৱনৰ ইতিবাচক দিশবোৰো আজি অনুভৱ কৰাত আপুনি সুযোগ পাব। খৰখেদাকে বা আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, অন্যথা আপুনি ইয়াৰ ফল নেতিবাচক পাব। দুপৰীয়াৰ পিছত ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰবল, গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামখিনি আপুনি দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব, যাৰ বাবে আপোনাৰ মনটো আজি কিছু নিয়ন্ত্ৰিত হৈ থাকিব। বন্ধু বান্ধৱী আৰু আত্মীয় আপোনাৰ কামত দুখ বিচাৰি পাব পাৰে, ইয়াৰ ফলত আপোনাৰ কামত বাধা আহিব পাৰে। গতিকে আপোনাৰ আত্মীয় আৰু বন্ধু বান্ধৱীৰ যিবোৰ আপোনাৰ ষড়যন্ত্ৰ সেইবোৰক আপুনি আওকাণ কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত বৰ্তমানৰ কাম কাজৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল হ'ব, ইয়াৰ ফলত আপোনাৰ নতুন সুযোগো আহিব গৈ আছে। অংশীদাৰিত্ব সম্পৰ্কীয় কামত পুৰণি নেতিবাচক বিষয়বোৰক আওকাণ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু কামবোৰত বিশেষভাৱে মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে উত্তম হ'ব। এই সময়ত যিকোনো ধৰণৰ ঋণ লোৱাটো আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, গতিকে বৰ্তমানৰ যিখিনি আপোনালোকৰ উৎস আছে সেইখিনিতে কাম কৰিবলৈ যত্ন কৰিব আৰু নিয়োজিত লোকসকলৰ বাবে কাম বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাব। পৰিয়ালৰ সদস্যৰ মাজত বিসংগতি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু এই সমস্যাবোৰ আপোনালোকে সময়মতে সমাধান কৰক, নহ'লে সমস্যাবোৰ বাঢ়িলে আপোনালোকৰ বাবে বেয়া হ'ব পাৰে। আৰু প্ৰেমৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ হ'লে আপোনালোকে দুয়োজনে প্ৰেমৰ সম্পৰ্কত সৎ হ'ব লাগিব। সামান্য আজি স্বাস্থ্যজনিত সমস্যা হ'ব পাৰে। সুস্থ হৈ থাকিবলৈ ব্যায়াম আৰু যোগাসনক দৈনন্দিন জীৱনৰ অংশ হিচাপে বাছনি কৰি লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আবদ্ধ বা ঋণ লোৱা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, গতিকে এইবোৰ কামত মনোনিৱেশ কৰি থাকিলে আপুনি আজি নতুন তথ্য আৰু আপুনি নতুন অভিজ্ঞতা লাভ কৰিব। আজি আপুনি যিকোনো প্ৰকাৰে আপোনাৰ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসাৱধান বা এলেহুৱা নহ'ব, অন্যথা আপোনাৰ কামবোৰত কিছু নেতিবাচকতা আহিব পাৰে আৰু কেতিয়াবা অত্যাধিক চিন্তাৰ বাবেও সময় পিছলি যাব পাৰে, গতিকে এই ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক, পৰিপক্কতা আনিব লাগিব আপোনাৰ কামৰ মাজত আৰু মজা আৰু আনন্দৰ বাবে আপোনালোকে পিছ পৰি থাকিব, গতিকে আপোনালোকে কামবোৰত মনোযোগ দিবলৈ যত্ন কৰিব। ব্যৱসায়ত কৃতিত্ব বজাই ৰাখিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিলেহে আপুনি ভাল ফল পাব, গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। ভুল বুজাবুজিৰ বাবে আপোনালোকৰ অংশীদাৰসকলৰ মাজত সম্পৰ্ক বেয়া হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিব আৰু সকলো সদস্যৰ লগত একেলগে আগবাঢ়িবলৈ যত্ন কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ মতে আপুনি বেছি লাভ নাপাবও পাৰে আজি, কিন্তু এই ক্ষেত্ৰত আপুনি বিচলিত নহয়, আপোনালোকে চেষ্টা অব্যাহত ৰাখিব। বিবাহিত জীৱনটো আজি মধুৰতাপূৰ্ণ হ'ব, ঘৰতো উপযুক্ত ব্যৱস্থা থাকিব, ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশ আজি ভাল অনুভৱ কৰিব পাৰিব, কিন্তু সাৱধান হ'ব লাগিব যাতে কোনো ধৰণৰ বৈবাহিক সম্পৰ্কই যাতে আপোনালোকক আগুৰি নধৰে, অন্যথা ঘৰৰ শান্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব পাৰে, গতিকে নিয়মিতভাৱে আপুনি ব্যায়াম কৰক আৰু লগতে উপযুক্ত চিকিৎসাও গ্ৰহণ কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকে এনে কামত অধিক মনোযোগ দিয়ক য'ত কামৰ লগতে আপোনালোকৰ জ্ঞানো বৃদ্ধি পায়। ইয়াৰ ফলত ভৱিষ্যতো আপোনালোকে ইয়াৰ পৰা সুফল লাভ কৰিব। পৰিয়ালৰ আৰু আৰ্থিক কাম কাজ পদ্ধতিগতভাৱে চলি থাকিব আৰু ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব আৰু যত্ন কৰিব যাতে আজি আপুনি আত্মচিন্তা আৰু আত্ম আলোচনাত কিছু সময় কটাবলৈ। এনে কৰিলে আপোনালোকৰ কিছু কঠিন প্ৰশ্নৰো উত্তৰ পাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ সমস্যাবোৰো সমাধান পাব। মিছা কথাৰ আশ্ৰয় লৈ নিজকে সঠিক বুলি প্ৰমাণ কৰিবলৈ আজি নাযাব, অন্যথা আপোনাৰ মৰ্যাদাত প্ৰভাৱ পৰিব আৰু আপোনালোকৰ সন্মানো হানি হ'ব পাৰে। আৰু গ্ৰহৰ অৱস্থানে কিছু বাধাৰ সৃষ্টিও আজি কৰিব পাৰে, গতিকে দিনটোৰ আৰম্ভণিতে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিলে ভাল হ'ব আৰু ঘৰত হঠাতে আজি আলহী অহাৰ বাবে ব্যয় বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত উৎকৃষ্ট কৰ্ম ব্যৱস্থাই আপোনাক ভাল ফল দিব। শিল্পৰ লগত জড়িত ব্যক্তিসকলে তেওঁলোকৰ ব্যৱসায়ত লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। অংশীদাৰিত্বৰ কামত সঠিক পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকৰ ধৈৰ্য আৰু সংযমতাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে সঠিক ধৈৰ্য বজাই ৰাখিবলৈ যত্ন কৰিব।
আৰু চৰকাৰী কাম-কাজত নিয়োজিত লোকসকলে সংগঠিত হৈ থাকিলে তেওঁলোকৰ কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয়, অন্যথা তেওঁলোকৰ কামতো কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সকলো সদস্যৰ মাজতে পাৰস্পৰিক সমন্বয়ৰ বাবে ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত আপোনালোকৰ সম্পৰ্ক ভাল হৈ পৰিব। যুৱক-যুৱতীসকলে আজি ক'ৰবালৈ যোৱাৰ সুবিধা পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত কিছু ইতিবাচকতা দেখা পাব। স্বাস্থ্য আজিৰ দিনটোৰ বাবে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক মানসিক চাপৰ বাবে আপোনাৰ মূৰৰ বিষ, মাইগ্ৰেন আদিৰ সমস্যা বৃদ্ধি হ'ব পাৰে। গতিকে আপুনি মানসিক চাপ নাইকিয়া কৰি ৰাখিবলৈ হ'লে আপোনাৰ ভাল লগা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰত কিছু সময় দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। ইয়ে আপোনাক সুস্থ কৰি তুলিব আৰু যিবোৰ আপোনালোকৰ মানসিক চাপ আছিলে সেইবোৰো নাইকিয়া কৰিব। ডায়েবেটিছ আৰু ৰক্তচাপ ৰোগীয়ে নিয়মীয়াকৈ চিকিৎসা কৰাই থাকিব লাগিব। এনে কৰিলেহে তেওঁলোকে সুস্থ অনুভৱ কৰিব আৰু তেওঁলোকে সঠিক খাদ্য বা সুষম আহাৰ গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।